নমস্কাৰ বন্ধুসকল তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক, স্ক্ৰীনত দেখা পাইছে 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰা। এই 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। এই 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাবিলাক বনোৱা হৈছিল 1982ৰ পৰা 1991। মুঠ 11টা বছৰত আমাৰ দেশত বনোৱা হৈছিল জেনেৰেল চাৰ্কুলেশ্যন, সৰ্বভাৰতীয় জনতাৰ বাবে। আপুনি মই সকলোৱে দেখা পোৱা এই 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰা। এই 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাৰ এনেকুৱা 6-7টা মুদ্ৰা আছে যাৰ বৰ্তমান সময়ত মূল্য বহুত। হয়, এনেকুৱা 2টা মুদ্ৰা আছে যাৰ বৰ্তমান সময়ত মূল্য এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে লাখ টকাৰ ওপৰত। তো সকলো মুদ্ৰাৰ বিষয়ে আলোচনা কৰা সম্ভৱ নহয়, গতিকে আজি অনলি ফৰ 3টা মুদ্ৰাৰ বিষয়ে আপোনালোকক জনাম, যিকেইটা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য 1000 টকাৰ পৰা আৰম্ভ কৰি 80,000 টকাৰ ভিতৰত এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। তো আপোনালোকে ঠিকেই শুনিছে। তো এনেকুৱা 1 টকীয়া মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে 6 গ্ৰামৰ, কিন্তু আছে যদিও ইয়াৰ বৰ্তমান সময়ত কি মূল্য তো আপোনালোকে গম নাপায়। তো আপোনালোকে জনাৰ সুবিধাৰ্থে এই স্ক্ৰীনত দেখা পোৱা 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাৰ ওপৰতে আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই এটাই অনুৰোধ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ লগতে আৰু 2-4জনে গম পায়। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব। তো আজি জানো আহকচোন, এনেকুৱা 3টা 1 টকীয়া মুদ্ৰা, যিকেইটা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য 1000 টকাৰ পৰা 80,000 টকাৰ ভিতৰত এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। কোনটো চনত বনোৱা মুদ্ৰা আৰু কোনটো মিনিটত বনোৱা মুদ্ৰা, এইটো আপোনালোকেতো নিশ্চয় নাজানে। তো তাৰে ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি 3টা মুদ্ৰাৰ বিষয়ে জনাম, 1986, 1988 আৰু 1991। 3টা চনৰ 3টা মুদ্ৰাৰ বিষয়ে জনাম। তো এই স্ক্ৰীনত দেখা পোৱা 1 টকীয়া মুদ্ৰাবিলাক, ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 6 গ্ৰাম, চাইজ আছিল 26 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। 1986, 1988 আৰু 1991 3টা চনৰ 3টা মুদ্ৰাৰ বিষয়ে আপোনালোকক জনাম। তো ছেম ইয়েৰ ছেম মিনিটৰ মই যি ভিডিঅ'ত আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, ছেম ইয়েৰ ছেম মিনিটৰ মুদ্ৰা যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখাব। এইকেইটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো স্ক্ৰীনত দেখা পাইছে এটা 1 টকীয়া মুদ্ৰা 6 গ্ৰামৰ। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন লেখা আছে 1986। 1986ত এই 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিল, বোম্বে, কেলকাতা, হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে হায়দৰাবাদ মিনিটৰ। ইয়াত চাওক এটা ষ্টাৰৰ চিম্বল দিয়া আছে। ষ্টাৰ হৈছে হায়দৰাবাদ মিনিটৰ মেইন মাৰ্ক। তাৰমানে স্ক্ৰীনত দেখা পোৱা এই 1 টকীয়া মুদ্ৰাটো হায়দৰাবাদ মিনিটত বনোৱা 1 টকীয়া মুদ্ৰা। 1986ৰ হায়দৰাবাদ মিনিটৰ 6 গ্ৰামৰ যদি এটকীয়া এটা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 1000 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 200 টকা, ভেৰি ফাইন হ'লে 100 টকা। 100 টকাৰ পৰা 1000 টকাৰ ভিতৰত 1986ৰ হায়দৰাবাদ মিনিটৰ এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো ডিমাণ্ড, মুদ্ৰা যিমান ভাল কণ্ডিশ্যন হ'ব তাৰ মূল্য সিমান ভাল পোৱা যাব। তো 1986ৰ হায়দৰাবাদ মিনিটৰ এনেকুৱা 6 গ্ৰামৰ যদি 1 টকীয়া মুদ্ৰা আপোনালোকৰ লগত আছে ভালদৰে ৰখক, ই এটা বৰ্তমান সময়ত ৰেয়াৰ কইন্স। আৰু এইটো চাওক, স্ক্ৰীনত এটা 1 টকীয়া মুদ্ৰাই, এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন লেখা আছে 1988। 1988ত এই স্ক্ৰীনত দেখা পোৱা 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ 4টা মিনিটত বনোৱা হৈছিল, বোম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে 9টা মিনিটৰ। ইয়াত চাওক সৰুকৈ এটা ডটৰ চিম্বল দিয়া আছে। ডট হৈছে 9টা মিনিটৰ মেইন মাৰ্ক। মানে স্ক্ৰীনত দেখা পোৱা এই 1 টকীয়া মুদ্ৰাটো আমাৰ দেশৰ 9টা মিনিটত বনোৱা 1 টকীয়া মুদ্ৰা। 1988ৰ 9টা মিনিটৰ স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছোঁ। 1988ৰ 9টা মিনিটৰ যদি এটা 1 টকীয়া মুদ্ৰা বৰ্তমান সময়ত আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 2000 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 800 টকা, ভেৰি ফাইন হ'লে 300 টকা। 300 টকাৰ পৰা 2000 টকাৰ ভিতৰত 1988ৰ 9টা মিনিটৰ এটা 6 গ্ৰাম 1 টকাৰ বৰ্তমান সময়ত মূল্য। বোম্বে, কেলকাতা, হায়দৰাবাদ কমন কইন্স, অনলি 9টা মিনিটৰ মুদ্ৰা, এক্সট্ৰিমলি ৰেয়াৰ কইন্স। তো 1988ৰ 9টা মিনিটৰ যদি 1 টকীয়া মুদ্ৰা আপোনালোকৰ লগত আছে চেক কৰি চাব। ইয়াত চাব চনটো লেখা থাকিব 1988 আৰু তাৰ তলত চাব সৰুকৈ এটা ডটৰ চিম্বল থাকিব। ডট হৈছে 9টাৰ মেইন মাৰ্ক। তো 1988ৰ 9টা মিনিটৰ যদি 1 টকীয়া 6 গ্ৰামৰ মুদ্ৰা আপোনালোকৰ লগত আছে ভালদৰে ৰখক, ই এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স। আৰু এইটো চাওক, স্ক্ৰীনত এটা 1 টকীয়া মুদ্ৰাই
এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন লেখা আছে 1991। 1991ত এই 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ 4টা মিণ্টত বনোৱা হৈছিল, বম্বে, কেলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীণত দেখা পোৱা এই মুদ্ৰাটো হৈছে নয়ডা মিণ্টত বনোৱা। ইয়াত চাওক সৰুকৈ এটা ডটৰ চিম্বল দিয়া আছে, ডট হৈছে নয়ডা মিণ্টৰ মেইন মাৰ্ক। স্ক্ৰীণত দেখা পোৱা 1 টকীয়া মুদ্ৰাটো নয়ডা মিণ্টত বনোৱা 1 টকীয়া মুদ্ৰা। 1991ৰ নয়ডা মিণ্টৰ যদি এটা 1 টকা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ মূল্য কিমান আপোনালোকে জানেনে? এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈ আছে UNC কণ্ডিশ্যনত 80,000 টকা। হয়, আপোনালোকে ঠিকেই শুনিছে। UNC কণ্ডিশ্যনত 1991ৰ এটা 1 টকাৰ বৰ্তমান মূল্য হৈ আছে 80,000 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 20,000 টকা, ভেৰি ফাইন হ'লে 10,000 টকা। 10,000 টকাৰ পৰা 80,000 টকাৰ ভিতৰত 1991ৰ নয়ডা মিণ্টৰ এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য। তো ইয়াত 1991ৰ নয়ডা মিণ্টৰ মুদ্ৰা এক্সট্ৰিমলি ৰিয়েৰ কুইজ। 1991ত নয়ডা মিণ্টত যিমান 1 টকীয়া মুদ্ৰা বনোৱা হৈছিল, বহুত কম মাত্ৰাত বনোৱা হৈছিল। গতিকে এই মুদ্ৰাটো সহজে দেখা পোৱা নাযায়। গতিকে ই এটা বহুত এক্সট্ৰিমলি ৰিয়েৰ কইন্স। গতিকে তাৰ মূল্য বৰ্তমান সময়ত UNC কণ্ডিশ্যনত 80,000 টকা। তো বম্বে, কেলকাতা, হায়দৰাবাদ কমন কইন্স, অনলি নয়ডা মিণ্টৰ মুদ্ৰা এক্সট্ৰিমলি ৰিয়েৰ কইন্স। তো আপোনালোকৰ হাততো থাকিব পাৰে 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰা। গতিকে এবাৰ চেক কৰি চাব 1991ৰ যদি নয়ডা মিণ্টৰ মুদ্ৰা আছে, তো ভালদৰে ৰখক, ই এটা এক্সট্ৰিমলি ৰিয়েৰ কইন্স। আজি আপোনালোকক জনালো 3টা 6 গ্ৰামৰ 1 টকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। 1986ৰ হায়দৰাবাদ মিণ্টৰ 1 টকীয়া মুদ্ৰা, আৰু 1988ৰ নয়ডা মিণ্টৰ 1 টকীয়া মুদ্ৰা, আৰু 1991ৰ নয়ডা মিণ্টৰ 1 টকীয়া মুদ্ৰা। 3টা মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য আপোনালোকক জনালো। তো এনেকুৱা যদি চেম মুদ্ৰা আপোনালোকৰ লগত আছে, মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ লগতে আৰু 2-4জনে গম পায়। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ, দেৰি নকৰোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক। ধন্যবাদ।